নমস্কাৰ। নৃত্যাঞ্জলি একাডেমীৰ বৰ্ষাকালীন আলাপ শিতানৰ আজি শেষ দিনলৈ সকলোকে আদৰণি জনাইছোঁ। যোৱা 4 দিনত আমি বহুতো নতুন কথাৰে চিন্তাৰে আমাৰ অতিথি নৃত্যশিল্পীসকলৰ লগত বহু কথাই পাতিলোঁ। আমাৰ এই শিতান নৃত্যশিল্পী তথা নৃত্যাঞ্জলি একাডেমীৰ প্ৰাক্তন ছাত্ৰী প্ৰিয়ংকা বড়োৰ প্ৰতি উৎসৰ্গিত কৰিছোঁ। যোৱা 28 জুনত আমি নৃত্যশিল্পীগৰাকীক অকালতে হেৰুৱালোঁ। আজি আমাৰ অতিথি সত্ৰীয়া নৃত্যশিল্পী নৰেন চন্দ্ৰ বৰুৱা। তেখেতৰ অধীনত ময়ো সত্ৰীয়া নৃত্যৰ পাঠ গ্ৰহণ কৰি আছোঁ। গুৰু নৰেন চন্দ্ৰ বৰুৱাৰ নৃত্যৰ পৃথিৱীখন খুব সুন্দৰ আৰু প্ৰেৰণাদায়ক। সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাৰে সন্মানিত শিল্পীগৰাকীৰ কোৰিঅ'গ্ৰাফীৰ প্ৰশংসা কৰি ভাৰতবৰ্ষৰ আগশাৰীৰ নৃত্য সমালোচক লীলা ভেংকটৰমণৰ প্ৰশংসামূলক মন্তব্যক আমি অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। তেখেত অকল নৃত্যশিল্পীয়েই নহয়, খোলবাদক, সংগীত ৰচক, কোৰিঅ'গ্ৰাফাৰ হিচাপেও সমানেই দক্ষ। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত থাকি অতি সৰুকালৰ পৰাই নৃত্যধাৰাকেই নিজৰ জীৱনৰ বাট হিচাপে গ্ৰহণ কৰা শিল্পীগৰাকীৰ গুণ আৰু পৰিৱেশনৰ তালিকা শেষ কৰিব নোৱাৰা বিধৰ। তাৰ ভিতৰতে আমি কেইটামান উল্লেখ কৰিম। 1998 আৰু 2002 চনত তেখেত নেশ্যনেল স্কুল অফ ড্ৰামা NSD নতুন দিল্লীলৈ আমন্ত্ৰিত হয় নৃত্য পৰিচালক হিচাপে। স্বৰ্ণ নৃত্য প্ৰতিভা, নৃত্য সংগম, অক্টাভ ফেষ্টিভেল 2007, খাজুৰাহো ডান্স ফেষ্টিভেল, ফ্ৰান্স আৰু পৰ্তুগালত অনুষ্ঠিত নৃত্য কৰ্মসূচী, প্ৰিজাৰ্ভাৰ মাজুলীক প্ৰতিনিধিত্ব কৰে। 2014ত অষ্ট্ৰেলিয়াত ছিডনী ফেষ্টিভেল, 2016ত লণ্ডনৰ নৃত্যানুষ্ঠান, 2018ত আমেৰিকাত অনুষ্ঠিত হোৱা নৃত্যানুষ্ঠান আৰু বহুততে তেখেতে অংশ লয়। নৰেন দা, আপোনাক আমি আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ। ধন্যবাদ। আজি আমি আশা কৰিছোঁ আপোনাৰ নৃত্য জীৱনৰ বহু কথাই আমি গম পাম। গতিকে প্ৰথমেই আপোনাৰ নৃত্য যাত্ৰা কিদৰে হৈছিল, আপোনাৰ শৈশৱকাল কেনেকৈ অতিবাহিত কৰিছিল, তাৰ বিষয়ে আমাক অলপমান ক'লে খুব ভাল লাগিব। হয়, প্ৰথমে নৃত্যাঞ্জলি একাডেমীৰ সকলো সদস্যবৃন্দ তথা নৃত্যাঞ্জলিৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ মৰম জনাইছোঁ আৰু অলপতে নৃত্যাঞ্জলি একাডেমীৰ পৰা হেৰাই যোৱা কি বড়ো আছিলে তেওঁ, প্ৰিয়ংকা বড়ো, তেখেতলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অতি মৰম লগা ছোৱালী আছিলে। তেওঁৰ কথা মনত পৰিলে সঁচাকৈ বুকুখন বিষাই উঠে। মাত্ৰ খোজ দিছিলেহে শিল্পীৰ পৃথিৱীখনত। নাজানো ভগৱানে কিয় তেওঁক লৈ গ'ল। আৰু যাই কি নহওক, পৃথিৱীলৈ আহিলে এদিন আমি যাবই লাগিব। তাক আমি কোনেও খণ্ডন কৰিব নোৱাৰোঁ। তথাপিতো তেওঁলৈ মোৰ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মোৰ জন্ম হৈছিলে উত্তৰ লখিমপুৰৰ আদিয়েলেঙি সত্ৰত। এখন গৃহস্থী সত্ৰ আছিলে। তাতেই মই বহুত বেছি দিন থাকিবলৈ নাপালো, 4 বছৰমান তাত কটালো। তাতো সেই জন্মৰ পাছতেই অৱশ্যে মোৰ দেউতা খুব সৰুতে ঢুকাইছে। মোৰ 3 বছৰ নে 2.5 বছৰমান হৈ থাকোঁতেই মোৰ দেউতা ঢুকায় আৰু ডাঙৰ দাদাই ঘৰ চম্ভালিব লগা হয়। আমাৰ 5জন ককাই ভাই আছিলে মোৰ সৈতে।
আৰু মায়েও খুব কষ্ট কৰি আমাক পাছোতাক লালন পালন কৰিব লগা হ'ল। আমি খুব ভিতৰুৱা গাঁৱৰ আছিলোঁ, উত্তৰ লখিমপুৰৰ আদিএলেঙি সত্ৰ। তাত 4 বছৰ থকাৰ পাছত মোৰ খুৰা উত্তৰ কমলাবাৰী সত্ৰৰ বৰগায়ন, তেখেতে মোক উত্তৰ কমলাবাৰী সত্ৰলৈ ভকত হিচাপে, এজন ভকত হিচাপে লৈ যাবৰ কাৰণে আহে। আৰু মোৰ মাতৃয়ে সকলো মায়া মোহ ত্যাগ কৰি 4 বছৰ বয়সতে খুৰাক অৰ্পণ কৰে। আৰু খুৰাই মোক সত্ৰলৈ লৈ আহিলে, মাজুলী উত্তৰ কমলাবাৰী সত্ৰ। এইখন হৈছে উদাৰসীন সত্ৰ। আৰু মোৰ জন্মখন হৈছে গৃহস্থী, য'ত গৃহবাস কৰিব পাৰে, এখন হৈছে গৃহস্থী সত্ৰ। আৰু যিখন সত্ৰত মই লালিত পালিত হলো, মোৰ খুৰাই, মোৰ উচ্চ পিতৃ, যিজনে মোক 4 বছৰ বয়সৰ পৰাই গোটেই জীৱন যৌৱন লালন পালন কৰিলে, শিক্ষাৰ পথ দেখুৱালে। তেখেতলৈ মোৰ প্ৰণাম জনাইছো। বৰ্তমান তেখেত নাই, তেখেত ঢুকাইছে। আৰু তাতেই আহি সত্ৰীয়া নৃত্য শিক্ষাৰ পাতনি মেলো। আচলতে মই দুটামান কথা ক'বলৈ মন গৈছে যে উদাৰসীন সত্ৰলৈ এখন গৃহস্থী সত্ৰৰ পৰা এটি কুমলীয়া কম বয়সীয়া ল'ৰাক কেনেকৈ লৈ যায় আৰু তাত কেনেকৈ মন বহুৱাব লগা হয়, মই সেই সত্ৰখনত য'ত মহিলাসকলৰ প্ৰৱেশেই নাই, আৰু মই মহিলাৰ মৰমতে, মাতৃৰ মৰমতে, গাঁৱৰ সকলো মানুহৰ মৰমত য'ত 4 বছৰ অতিবাহিত কৰিলো, এতিয়া মই এনেকুৱা এটা সম্পূৰ্ণ বেলেগ পৰিৱেশত কেনেকৈ ডাঙৰ হওঁ, বা মোক কেনেকৈ ডাঙৰ কৰিব, এটা ডাঙৰ কথা। সত্ৰলৈ নিওঁতে এনেকুৱা সময়ত নিয়ে যে ভাদ মাহত মহাপুৰুষ গুৰুজনাৰ শংকৰদেৱ, মাধৱদেৱ, বদলা পদ্মমাতা, তেখেতসকলৰ তিৰুভাৱ তিথি পৰে এই ভাদ মাহতে। আৰু সেই ভাদ মাহত কি হয়, সত্ৰীয়া যিমানবিলাক সংস্কৃতি, গায়ন বায়ন, নাম লগোৱা, নটোৱা, ভাওনা, যিমান সত্ৰৰ যিটো মেটমৰা ভঁৰাল, সেই ভাদমহীয়া মুকলি কৰা হয়। আৰু সেইবিলাক কৰি থাকোতে এজন নতুন নিয়া আলহীয়ে, তাত নতুনকৈ যোৱা আলহীয়ে, সেই কণমানি শিশুটোৱে কেনেকৈ তাৰ মাজত সোমাই পৰে, আৰু তাৰ মাজত সোমাই পৰি কেনেকৈ নিজৰ ঘৰখন পাহৰি যায়, সেই অভিজ্ঞতা মোৰ হৈছে। তথাপিতো মনত পৰে, যদিও নতুন বন্ধু বান্ধৱ পাওঁ, যিহেতু আমি মহিলাসকলৰ মাজতেই ডাঙৰ হোৱা, যিহেতু মহিলাসকল খুব মৰমীয়াল, গতিকে মহিলাক বাদ দি অকল পুৰুষৰ মাজত থাকিব লগা হয়। কেতিয়াবা খুব দুখ লাগে, মনে মনে কান্দো, চুকত সোমাই কান্দো, দেখুৱাই কান্দিব নোৱাৰো, তেওঁলোকে নিদিয়ে, সেই দুখ কৰিবলৈ নিদিয়ে। আৰু আমি সত্ৰীয়া সংস্কৃতিৰ মাজত তেনেকেই সোমাই পৰো যে আমি সকলো একে সমনীয়া বহু লগ হৈ নৃত্যৰ ৰিহাৰ্চেল কৰো, ইটোৰ পাছত সিটো প্ৰেক্টিচ কৰি যাওঁতে গোটেই ভাদ মাহটো কেতিয়া পাৰ হৈ যায় আমি গমেই নাপাওঁ। তেতিয়াই এখন ঘৰলৈ, নতুন ঘৰলৈ পৰিৱৰ্তিত হৈ যাওঁ আমি। আৰু সেই যিটো সত্ৰীয়া সংস্কৃতিৰ, তাৰ নীতি নিয়মো বেলেগ। আজি গাঁৱৰ নীতি নিয়ম বেলেগ, সত্ৰৰ নীতি নিয়ম বেলেগ। সত্ৰত ভিতৰত, মই যেতিয়া সত্ৰৰ ভিতৰত, একোখন বাহা বুলি কয়, এই বাহাৰ ভিতৰত যেতিয়া থাকো, ধুতি আৰু বিহুধি, ধুতি মানে সচ আৰু বিহুধি মানে ফুৰা, তাৰমানে মই যেতিয়া
বাহিৰলৈ ওলাই যাওঁ তেতিয়া মই বিশুতি হওঁ তাৰমানে মই কোনো খাব নোৱাৰো একো বস্তু খাব নোৱাৰো পানী খাব নোৱাৰো কিবা অন্য বস্তু খাব নোৱাৰো আৰু যদি মই আকৌ ভিতৰত সোমাব লগা হয় মই নিজে গা পা ধুব লাগিব গা পা ধুলে আৰু মই নিজে লৈও খাব নোৱাৰো গাঁৱত যেনেকৈ এটা শিশুৱে নিজৰ মন গলে আমুক লৈ খায় তামুক লৈ খায় কিন্তু আমাৰ সেইখিনি নিয়মো অলপ বেলেগ যে যিজন বুঢ়া ভকত বা যিজন অভিভাৱক তেখেতে যেতিয়ালৈকে আমাক নিদিয়ে তেতিয়ালৈকে আমি খাব নোৱাৰো এনেকুৱা কিছুমান নীতি নিয়ম আছিলে সেই নীতি নিয়মৰ মাজত আমি ডাঙৰ হলো তাৰ পাছত ক্ৰমান্বয়ে আমাক শিক্ষা যে কেনেকৈ শিক্ষা দিয়ে প্ৰথম কথা এজন অধ্যাপকে আন এজন অধ্যাপকে এতিয়া মোৰ বুঢ়া ভকত কমল বৰগায়ন তেখেত এজন সুদক্ষ অভিনেতা সকলোৱে তেখেতৰ ওচৰত শিকিবলৈ যায় এজন বৰগায়ন কিন্তু তেখেতে নিজে মোক শিক্ষা গ্ৰহণ নকৰিলে তেওঁ গ্ৰহণ নকৰি বেলেগ এজন অধ্যাপকক শিকাবলৈ দিলে কথাটো এনেকুৱা ধৰণৰ যেনে আজি ঘৰৰ যদি এগৰাকী শিক্ষয়িত্ৰী থাকে তেওঁ বেলেগখন স্কুলত শিক্ষকতা কৰে কিন্তু নিজৰ সন্তানক বেলেগৰ হতুৱাইহে শিক্ষা দিয়াৰ চেষ্টা কৰে কাৰণটো হৈছে যে তেওঁ কথা নেমানিব পাৰে বা ঘৰত থকা মানুহৰ কথা ভালদৰে নাই শিকুতে হয়তো তেওঁ সিৰিয়াছ নহব পাৰে সেইকাৰণে মোৰ বুঢ়া ভকত আৰু মোৰ খুৰা কমল চন্দ্ৰ বৰগায়নদেৱে ধৰ্মেশ্বৰ বৰগায়নদেৱৰ ওচৰত গায়নৰ শিক্ষা কৰিবলৈ দিলে গায়ন হৈছে গায়ন পদ্ধতি তাত প্ৰথমতে গুৰু ভতিমা শিকিব লাগে দুতয় শিকিব লাগে বৰগীত বিলাক শিকিব লাগে আৰু নিৰ্দিষ্ট সময় শিকাৰ পাছত তেওঁলোকৰ নিয়ম অনুযায়ী নামঘৰত প্ৰসংগ কৰিবলৈ দিয়ে আৰু আমাৰ সত্ৰীয়া নৃত্য বা সত্ৰীয়া শৈলী শিকাৰ কিছুমান নিয়ম আছে সত্ৰীয়া নৃত্য শিক্ষাৰ ক্ষেত্ৰত আমাৰ কোনো ধৰা বন্ধা নিয়ম নাথাকে সময় নিৰূপণ কৰা নাথাকে যেনেকৈ আমি এতিয়া বাহিৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত কামবিলাক কৰিব লাগে যেনে আমাৰ পৰীক্ষা আহি আছে আমি ছমাহৰ ভিতৰত বা এবছৰৰ ভিতৰত এই বস্তুখিনি আমি কৰিবই লাগিব কিন্তু সত্ৰত সেইটো ব্যৱস্থা নাই সত্ৰৰ শিক্ষাটো হৈছে গুৰুকুল পদ্ধতি যে গুৰুৱে শিষ্য মই ইয়াত আৰু এটা কথা কৈ থওঁ আমাৰ সত্ৰত আকৌ গুৰু শব্দটো প্ৰয়োগ হোৱা নাছিলে আমাৰ অধ্যাপক বুলি কৈছিলে আমি কেতিয়াও গুৰু বুলি নকওঁ বা আমাক শিকোৱা নাছিলে আমাক অধ্যাপক বুলি কৈছিলে যে তোমালোকক যিজনে শিক্ষা দিয়ে তেওঁলোকক অধ্যাপক বুলি সম্বোধন কৰিবা আৰু গতিকে আমি অধ্যাপক বুলি মাতিছিলো গুৰু বুলি মতা নাছিলো গতিকে অধ্যাপকে শিক্ষা প্ৰদান কৰোঁতে কোনো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত শিক্ষা দিয়া নহৈছিলে যিহেতু সত্ৰীয়া নৃত্য এটা পৰম্পৰাগতভাৱে চলি আহে সেই পৰম্পৰাগতভাৱে চলি অহা নৃত্যটি বা কি নৃত্যই হ'ব পাৰে গায়ন হ'ব পাৰে বায়ন হ'ব পাৰে ওজাপালি হ'ব পাৰে সকলো হ'ব পাৰে সকলোবিলাক শিক্ষা একে ধৰণৰ সেই শিক্ষা দিওঁতেনে তেওঁলোকে এটা বস্তু চাইছিলে যে যিগৰাকী শিকাৰু তেওঁলোকৰ শিক্ষা প্ৰদান কৰোঁতে
সম্পূৰ্ণ তেওঁ বোধগম্য হৈছিল নে নাই, বহ হৈছিল নে নাই, সত্ৰত বহোৱা বুলি কয়, বিষয়টোৰ ওপৰত বহ হৈছিল নে নাই বা বহ হৈছে নে নাই। আৰু যেতিয়ালৈকে বোধগম্য নহয় বা বহ নহয় তেতিয়ালৈকে তেওঁ শিকাই থকা যায়। তাত মই ক'লোৱেই যে কোনো এমাহ, দুমাহ, ছমাহ, এবছৰ তেনেকুৱা কোনো সময় বন্ধা নাথাকে। যিহেতু আমি গুৰুকুল পদ্ধতিত শিকি আছো, গোটেই জীৱনটোৱে আমাৰ শিক্ষা গ্ৰহণ কৰাৰ সময়। সেই বিষয়টোক বাৰে বাৰে অনুশীলন কৰিবলৈ দিয়া হয়, যেতিয়ালৈকে সেই শিকাৰুগৰাকীৰ শিষ্যজনৰ বিষয়টোৰ প্ৰতি বোধগম্য নহয় তেতিয়ালৈকে শিকাই থকা হয়। আৰু সেই শিষ্যজনৰ সেই বিষয়টোৰ ওপৰত যেতিয়া শিক্ষা সম্পূৰ্ণ হয় আৰু এটা সময়ত তেওঁ কি হ'ব, তেওঁ অধ্যাপক হ'ব, তেওঁ শিক্ষা প্ৰদান কৰিব লাগিব। যিহেতু আমি ইজনে সিজনৰ পৰা শিক্ষা গ্ৰহণ কৰোঁ, আমাৰ তাত কোনো গায়ন যদি শিক্ষা কৰা হয় তাত কোনো স্বৰযন্ত্ৰৰ ব্যৱহাৰ নাই, হাৰমনিয়াম ব্যৱহাৰ নকৰে। আমি গাওঁতে গাওঁতে তাৰ ৰাগবিলাক, তাৰ সুৰবিলাক বেসুৰা নোহোৱাকৈ আ বুলি ক'লেই যাতে আমাৰ সুৰত লাগে, সেই কাৰণে তাত আমি বাৰে বাৰে শিকি থাকিব লাগে, আমাক শিকাই থকা হয়। আৰু পৰ্যায়ক্ৰমে যিজনে শিকাই আছিলে, যিজনে শিকি আছিলে, তেওঁ গৈ সেই শৈলীটোক ধাৰণ কৰিব লাগিব আৰু তেওঁ শিকাব লাগিব। আৰু যদিহে সেই কঠোৰতাটো নাথাকে তেতিয়াহ'লে পৰৱৰ্তী অধ্যাপকজন পৰৱৰ্তী শিষ্যসকলক শিক্ষা প্ৰদান কৰোঁতে তাৰ ব্ৰেকিত হ'ব পাৰে, তাৰ উৎস বেলেগলৈ যাব পাৰে। সেইকাৰণে আমাৰ সময়ৰ কোনো নিৰ্দিষ্ট বন্ধা নাথাকে। গতিকে যেতিয়ালৈকে বিষয়টোৰ ওপৰত বোধগম্য নহয়, যেতিয়ালৈকে বিষয়টো তেওঁ অনৰ্গল কৰিব নোৱাৰে তেতিয়ালৈকে শিক্ষা প্ৰদান কৰি থকা হয়, আৰু যেতিয়া সম্পূৰ্ণ হয় তেতিয়াহে তেওঁ এৰা হয়। গতিকে আমাৰ শিক্ষা প্ৰণালীটো ঠিক তেনেকে হৈছিলে সত্ৰত, আৰু আজিও চলি আছে তেনেধৰণে। হয়। আৰু এনেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনলিপিখন কেনেকুৱা আছিলে সত্ৰত? আচ্ছা, আপোনালোকে ৰাতিপুৱাৰ পৰা মানে কঠোৰ এটা নিয়মত নিশ্চয় চলিছিলে। একেবাৰে কঠোৰ নিয়মত আমি ডাঙৰ হ'ব লাগে। আৰু এতিয়াৰ ল'ৰা ছোৱালীয়ে শুনিলে তেওঁলোকে হয়তো আচৰিত হ'ব। অৱশ্যে বৰ্তমান সত্ৰত কিছুমান কমি আহিছে, যিহেতু আমাৰ পৰিৱৰ্তনটো গোটেই বিশ্বতেই হৈছে, অসমত হৈছে, ভাৰতত হৈছে, গোটেই হৈছে। আমাৰ কেনেকুৱা হৈছে, দিনলিপিটো কেনেকুৱা হৈছিলে, আমাৰ শুই উঠাৰ লগে লগে, শুই উঠাৰ সময়টো 4টা বজাত আমাক জগাই দিয়ে, উঠাই দিয়ে বুঢ়া ভকতে। উঠাই দিয়াৰ পিছত আমাৰ প্ৰধান কাম আছিলে, আমি যিসকলে সত্ৰলৈ গৈছে তেওঁলোকে হয়তো দেখা পাইছে সত্ৰৰ আবেষ্টনীটো কেনেকুৱা। সত্ৰ চাৰিফালে 4 হাতী। হাতী হৈছে যিবিলাক দীঘলীয়া ঘৰ, একোটা একোটা দীঘলীয়া ঘৰ থাকে, সেই ঘৰবিলাকৰ হাতী বুলি কয়। আৰু সেই দীঘলীয়া ঘৰবিলাকৰ মাজে মাজে ৱাল থাকে, বেৰ থাকে, আৰু সেই বেৰ থকা কোঠাবিলাকেই হৈছে একোটা বহা। গতিকে আমি বহাৰ আগফাল চোতালখিনি প্ৰথমতে সাৰিব লাগে, আমি চোতাল সাৰিব লাগে। আমাৰ প্ৰত্যেকৰে বহাৰ আগফালে এখন চোতাল থাকে, চোতাল সাৰিব লাগে। আমি চোতাল নসৰাকে আমাৰ কোনো ভকতে এই চোতালত ভৰি নিদিয়ে। গতিকে সেইকাৰণে কোনো নুঠোতেই আমি চোতাল সাৰিব লাগে। চোতাল সৰাৰ পাছত আমাৰ কামটো হৈছে, আমাৰ প্ৰত্যেকৰে গৰু পুহিছিলে, গাই গৰু থাকে, যিহেতু আমাৰ সত্ৰত গাখীৰ অতি প্ৰয়োজন। আমাৰ ভাততকৈ জলপানৰ ব্যৱহাৰ বেছি, যিহেতু আমাৰ তিথি পাৰ্বণ বিলাক বহুত বেছি, আৰু তিথি পাৰ্বণ বিলাকত আমি ভাত বা অন্ন গ্ৰহণ নকৰোঁ বা নকৰেও এতিয়াও। সেইকাৰণে আমাৰ গাখীৰ প্ৰয়োজন হয়। গাখীৰৰ কাৰণে আমাৰ
গৰুৰ প্ৰয়োজন সেইকাৰণে গৰুৰ গোবৰখিনি আমি পেলাব লাগে ৰাতিপুৱা শুই উঠি চোতাল সাৰি উঠিয়ে গৰু গোবৰ পেলাব লাগে আৰু গৰু গোবৰ পেলোৱাৰ পাছত বহি চাফা তাফা কৰি মেলি আহি আমি পঢ়িবলৈ বহিব লাগে অকণমান সময় আৰু পঢ়ি থকা অৱস্থাতে এজন আমাৰ বৰা আছে বৰা মানে যিজনে প্ৰত্যেক বহাই গৈ খবৰ দিয়ে যে কীৰ্তন ঘৰত তোমালোকৰ অধ্যাপক ৰৈ আছে তোমালোকে ৰিহাৰ্সেলত যাব লাগে আখৰা দিবলৈ যাব লাগে গতিকে আমি আখৰা দিবলৈ যাওঁ অকণমান পঢ়াটো একেবাৰে খুব কম সময়ৰ কাৰণে আৰু পঢ়াটোত আমাৰ কোনো মনোযোগ নাছিলে আমাৰ খালি নাচ বাগ আমাৰ এটাই মন আছিলে যে এই বৰাই মাতিবলৈ আহিবনে নাই আজি দেৰি কৰিছে দেখোন মানে কিতাপখন লৈ পেলাই আমি সেইবিলাকে চাই থাকো আৰু কিতাপ আমি কেনেকৈ লওঁ আমাৰ প্ৰত্যেকৰ যেনেকৈ বহাৰ আগফালে সব বহি যায় আৰু এফালে তাৰমানে সবেই এখন বহাত এটা হাতীত প্ৰায় 10খনমান বহা থাকে 10খনৰ আগে যিমানবিলাক ৰোৱা আহে পথ পাৰি পেলাই বহি ইটোৱে সিটোক চাই পেলাই মানে পঢ়ি থাকো পঢ়া নহয় আৰু ইটোৱে সিটো চাই থাকো আৰু চাই মেলি এনেকে সময়বিলাক পাৰ কৰো কেনেকে বৰা আহি আমাক মাতে আৰু আমি কীৰ্তন ঘৰলৈ আখৰা কৰিবলৈ যাওঁ আৰু মতাৰ লগে লগে আমি আখৰা কৰিবলৈ যাওঁ আখৰা কৰিবলৈ যোৱাৰ সময়ত সেইটো এটা আনন্দ আৰু খুব আনন্দ আৰু তাৰমানে গোট খোৱাটোৱে আনন্দ আমি একেলগে গোট খোৱাটো বিৰাট আনন্দ গতিকে তাত আমাৰ আখৰা আৰম্ভ হয় প্ৰথমতে আমাক গছকে আমাৰ শৰীৰটো গছকে অধ্যাপকে গছকে প্ৰায় 15 বা 20 মিনিট মান গছকি লয় গছকাৰ পাছত নৃত্য আৰম্ভণি হয় গছকিলেতো দুখ পাই চাগে গছকিলেতো দুখ পাব চাগে আচ্ছা গছকিলে মানে তাৰ এটা হেৰি আছে পদ্ধতি আছে প্ৰথমতে আমাৰ ভয় লাগে যে আসলে গছকিব গছকা মানে আমাৰ মানুহে খঙতহে কয় গছকি পেলাম দেই গতিকে তেনেকুৱা স্থলত আমাক গছকিব গতিকে প্ৰথমতে যদিও ভয় লাগে আগৰ যিবিলাক আমাৰ আগতে যোৱা মানে আমাতকে সিনিয়ৰ বিলাক ডাঙৰ বিলাকে কয় নাই একো নহয় তহঁতৰ একো নাই এইবিলাক গছকিলে তহঁতৰ ভালহে লাগে আৰু সঁচাকৈ এই ভৰিটো দিয়াৰ লগে লগে গুৰুৰ কিবা পাউটো দিয়াৰ লগে লগে শৰীৰটো একদম মানে নিজম হৈ যায় ভাল লাগি যায় সেইটো বেলেগ পদ্ধতি তাৰমানে আমাক যেনেকে গা পিটিকি দিলে ভাল পাওঁ আৰু অধ্যাপকে আমাক গছকিলে তেনেকে আমি কেতিয়াবা এনেকুৱাও হওঁ দুবাৰো গছকাবলৈ যাওঁ কিন্তু আমাৰ নিয়ম নাই এইটো নিদিয়ে মানে যাওঁ আৰু কিন্তু অধ্যাপকে তই গছকিলে নহয় তই যা গতিকে এনেকে আমি আকৌ আঁতৰি আহোঁ গতিকে গছকাৰ পিছত নাচৰ প্ৰথমতে মাটিৰ খৰাখিনি আৰম্ভ হয় মাটিৰ খৰা প্ৰথমতে আমাৰ মাটিৰ খৰা যেনেকে আমি কঠিন বিলাক আঠুলন থিয়লন কাটিলন তমাল মুচুৰা প্ৰথমতে আমাক 15-20 দিন মান এইবিলাকে কৰায় অকল সেইবিলাক কৰাই থাকে টান বিলাক আমাৰ উৰা ধৰিবলৈ নকয় প্ৰথমতে সেইবিলাকে কৰায় আৰু কৰা মানে তাত অতি সোনকালে আয়ত্ত কৰা যায় আগৰখিনিয়ে যি আমাৰ আগৰখিনিয়ে সিনিয়ৰখিনিয়ে অলৰেডি কৰি থয় আৰু তেওঁলোকক দেখি মানে এটা মানে প্ৰতিযোগিতামূলক হৈ যায় মই এইটো পাৰিবই লাগিব মই কৰিবই লাগিব গতিকে সেইকাৰণে সেইবিলাক কৰা হয় আৰু তাত কৰাৰ পাছতে আমি আহো খুব লৰালৰিকৈ আমি গা পা ধুই পেলাই আমি স্কুলে দৌৰিব লাগে ভালকে গা ধুব লাগিব চুলি তুলি এতিয়া আমাৰ দীঘল চুলি আছিলে প্ৰত্যেকৰে চুলি থাকে আৰু সেই একদম চুলি তুলি ভালকে তিয়াই গোটেই কাপোৰ কানি তিতিব লাগিব গতিকে লৰালৈকে এমুঠি জলপান কোমল চাউল আৰু দৈ খাই পেলাই আমি দৌৰাদৌৰিকে আমি স্কুলে যাওঁ আৰু আমি স্কুলে সৰ্বসাধাৰণতে আৰু খোজকাঢ়িয়ে যাওঁ আৰু আমি চেণ্ডেল পিন্ধি নগৈছিলো চেণ্ডেল পিন্ধা আমাৰ অভ্যাস সত্ৰত যিহেতু নাই আমি নগৈছিলোৱেই প্ৰায় আমি প্ৰথমখন স্কুলত 1.5 কিলোমিটাৰ মান আমি যাব লাগে আমি খোজকি যাওঁ সকলো একেলগে আৰু স্কুল কৰাৰ পাছত আৰু স্কুলতো আমাক শিক্ষকসকলে খুব মৰম কৰিছিলে সত্ৰৰ ল'ৰাবিলাকক তথাপিতো গাঁৱৰ কিছুমান আমাৰ লগৰীয়া অলপ প্ৰথম অৱস্থাত অলপ ঠাট্টা কৰে আৰু দীঘল চুলি আমাৰ উপনি ওলাই থাকে কেতিয়াবা স্বাভাৱিক কাৰণ আমাৰ প্ৰতিপাল আমি নাজানো প্ৰথম কথা আমি প্ৰতিপাল নাজানো আমি চেম্পু দেখাই নেপাইছিলো এই কাপোৰ ধোৱা যিটো চাবোন কাপোৰ ধোৱা চাবোন আমি মূৰ ধুইছিলো আমাক সেইটোৱে দিছিলে যে যিটোৱে কাপোৰ ধো সেইটোৱে মূৰ ধুইছিলো গতিকে প্ৰথমতে অলপ কৰে যদিও পিছলে আমি সকলো মিলি যাওঁ বন্ধুৰ দৰে হওঁ আৰু স্কুলৰ পৰা আহি ছোৱালী আছিলে আমাৰ স্কুলখন সত্ৰৰে আছিলে দৰিয়া উত্তৰ কমলাবাৰী দৰিয়া হৈছে এখন গাঁও কমলাবাৰী হৈছে আমাৰ সত্ৰ এই দুখন গাঁও মিলি পেলাই এখন স্কুল হৈছিলে চৰকাৰী স্কুলে কিন্তু প্ৰথমতে প্ৰতিষ্ঠা কৰিছিলে আমাৰ সত্ৰই
কিন্তু সত্ৰ ল'ৰাখিনিৰ কাৰণে এইটো আৰু ধৰক চৰকাৰী এজন শিক্ষক উপযুক্ত নহয়, গতিকে সেইকাৰণে গাঁৱৰ ল'ৰা ছোৱালীও আহিছিলে, দুয়োটাত আমি উভয়ে পঢ়িছিলো। আৰু তাৰ পৰা অহাৰ পাছত লৰালৰিকে গাটো ধুই আমাৰ ভাত উলিয়াই থয় অধ্যাপকে, মোৰ অধ্যাপক যদি আছে অধ্যাপক, মোৰ খুৰা যদি আছে খুৰাই ভাত তাৰমানে ডাঙৰ টৌ বুলি কয়, থালি চিনি পাই নাপায় নাজানো আজিকালি, বাচন হয় এটা হয় পাওঁ ডাঙৰ পাওঁ বাচন, টৌ বুলি কয় আমাৰ তাত, থালি বুলিও কয়, এটা ডাঙৰ তাৰমানে যিটো তোমাৰ মেকুৰী চেকুৰীয়ে দাঙিব নোৱাৰে আৰু সেইটো ঢাকি থয়। গতিকে আমি লৰালৰিকে সেই ভাতখিনি খাই পেলাই আমি গৰু চৰাবলৈ গুচি যাওঁগে পথাৰত, গৰু পানী খুৱাই গৰু চৰাই মেলি আকৌ গৰু লৈ সন্ধিয়া ঘৰলৈ আহো। ঘৰ মানে বাহালে আহো, যে বাহা বুলি ক'লে কিছুমানে বুজি নাপাবৰ কাৰণে মই ঘৰ বুলি কৈছো, বাহালে আহো। বাহালে আহি আকৌ ঠিক একেধৰণে গা পা ধুই প্ৰথমতে আমি নামঘৰত গলো, কীৰ্তন ঘৰত গলো, ভতিমা জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকি নাহে কৃপাম, এই ভতিমা তুতয় চপয় এই গোটেইবিলাক আমাক গাব লাগে আমি একেলগে গোট খাই। তাত আকৌ কীৰ্তন ঘৰত গোৱা পাল আছে, আমি সকলো গোটেইবিলাক ল'ৰা একেলগে যোৱা নাছিলো। আজি যদি আমি 4জন গৈছিলো, কালিলে 4জন গৈছো, পৰহিলে 4জন গৈছো, তেনেকে গোটেইখিনি গোট খালে হুলস্থুলৰ এটা পৰিৱেশ হ'ব। গতিকে 4 বা 5 জনৰ ভিতৰত আমি এই সন্ধ্যা আপোনাৰ গুৰু ভতিমাখিনি গাইছিলো। গোৱাৰ আহাৰ পাছতে আমি অধ্যাপক যি যেনেকে শিকে, আৰু আমাক নৃত্য শিক্ষাটো আচলতে ৰাতিপুৱাহে দিছিলে, গধূলা দিয়া নাছিলে। গধূলা কি কৰে আপোনাৰ গায়নৰ শিক্ষা দিয়ে, বায়নৰ শিক্ষা দিয়ে, ওজাপালিৰ শিক্ষা দিয়ে, এই সকল শিক্ষা দিছিলে। আৰু অধ্যাপকে তাৰমানে কেৰাহীৰ তলত জুই দি থাকে আৰু আমাক শিকাই থাকে। আৰু সেই অধ্যাপকৰ জুই দিয়াৰ পৰা আৰম্ভ কৰি ভাত হোৱালৈকে যিমান সময় লাগে, ভাত হোৱালৈকে মানে ভাত ঠাণ্ডা হোৱালৈকে, আৰু তাৰমানে ভাত যেতিয়া বাঢ়িব সেই সময়লৈকে আমাক শিক্ষা দিছিলে। সেই সময়টো তোমাৰ এঘণ্টা হ'ব পাৰে, 2 ঘণ্টা হ'ব পাৰে, 3 ঘণ্টা হ'ব পাৰে। তাৰমানে প্ৰত্যেকৰ বহাতেই শিক্ষা তেনেকে হৈ থাকে, কোনো এখন বহাও খালী নাথাকে। যিহেতু মই কাৰোবাৰ বহাত সোনকালে শিক্ষা গ্ৰহণ কৰি আহি বহাত মই ভাত খাবলৈ নাপাওঁ, যিহেতু মোৰ বুঢ়াবকতেও শিকাই আছে কাৰোবাক, হয় গতিকে সেই তেনেকুৱা সময়টো তেনেকুৱা, কেতিয়াবা 3 ঘণ্টা হ'ব পাৰে, কেতিয়াবা 1 ঘণ্টাও হ'ব পাৰে, যে মোৰ আজি গাটো বৰ ভাল নহয়, তই আজি যা এইখিনি কৰগে। আৰু মই আহিলো নহয়, আহি মোৰ বহাত মোৰ ঘৰত যেতিয়া মই উপস্থিত হলোহি, তেতিয়া আকৌ মোক এনেই থাকিব নিদিয়ে, তই বহি পেলাই এজনী শিকি আছে, তই এজনৰ লগতো অকমান বহি শুনি থাক, তই গাব নোৱাৰ শুনি থাকিবলৈ দিছিলে। আৰু তেওঁ যেতিয়া ছুটি হৈছিলে তেতিয়া আমাৰ ভাত পানী খোৱা হৈছিল, আৰু ভাত পানী খোৱা সময়ত আৰু আমি শুই যাওঁ। আৰু গতিকে আমাৰ মানে বস্তুবিলাক খোৱাৰ তেনেকুৱা, সময়ত শুব পাৰিছিলে, আৰু মানে খোৱাৰ খোৱাৰ সময়ত শুব সময়খিনিত মানে পাৰিছিল। নিজৰ আছিলে। হয় হয় হয়, খোৱাৰ সময়খিনিহে নিজৰ। আৰু আমি হয় আমাৰ চাকি জ্বলে আমি পঢ়িব লগা হৈছিলে। আমি বহুত হয় বয়সৰ মানুহ নহয়, কিন্তু আমাৰ পৰিৱেশটো তেনেকুৱা আছিলে। এতিয়া মানে হয় কি হয় কাৰেণ্ট যোৱা নাছিলে, বা কাৰেণ্টৰ কথা ভাবাও নাছিলে তেতিয়া, গতিকে আমি চাকি লৈ বহুত দিন পঢ়িলো। যেতিয়া আমি ক্লাছ 9 মান পাইছোগে, তেতিয়া কাৰেণ্ট আহিছে সত্ৰত, তেতিয়াৰ পৰা আৰু পোহৰৰ ব্যৱস্থা হৈছে। গতিকে হয় সেই দিনলিপিটো আমাৰ তেনেকেই পাৰ হয়। হয়। আৰু আপোনালোক আপুনি বিশেষকে যেতিয়া আপুনি সত্ৰৰ পৰা ওলাই আহে গুৱাহাটীলৈ, সেই সময়ৰ কথাখিনি ক'ব নেকি আমাক? যেতিয়া সত্ৰৰ পৰা ওলাই আহিল, সেই কথাখিনি কেনেকৈ হ'ল, কি ধৰণৰ কথা আচ্ছা, আছিল? সত্ৰৰ পৰা আচলতে মোৰ কি হৈছিলে, মই যেতিয়া নৃত্য শিক্ষা গ্ৰহণ কৰি আছিলো সত্ৰত, প্ৰথমতে নৃত্য শিক্ষা গ্ৰহণ কৰিলো, তাৰপিছত গায়নৰ শিক্ষা গ্ৰহণ কৰিলো, তাৰপিছত ওজাপালি, ভাওনা বিলাকতো চলিয়ে থাকে। গতিকে সেইবিলাক শিক্ষা চলি থকাৰ সময়তে তাৰমানে প্ৰগ্ৰেম কৰিবৰ কাৰণে, বাহিৰত প্ৰগ্ৰেম কৰিবৰ কাৰণে আমাৰ সত্ৰৰ ভকতসকল আহে। আহিলে কি হয়, আমাক লৈ আহে নৃত্য শিক্ষাৰ কাৰণে, নৃত্য প্ৰদৰ্শনৰ কাৰণে আমাক লৈ আহে। আমাক যেতিয়া লৈ আহিছিলে, তেতিয়া অকমান বাহিৰৰ পৰিৱেশটো বেলেগতো, তেতিয়া অকনমান মানে মন যায়, মুকলিমুৰীয়া হওঁ আৰু যে সত্ৰত সোমাই থকা আৰু বাহিৰৰ বস্তুবিলাক। আৰু তেতিয়া কিছুমান নৃত্য শৈলীও আমি দেখিবলৈ পাইছিলো, যেতিয়া আমি বাহিৰত প্ৰগ্ৰেম কৰিবলৈ যাওঁ,
আমাৰ সত্ৰীয়া নৃত্যশৈলী লৈ যায় বাহিৰত, বেলেগ প্ৰগ্ৰেম বিলাক দেখিবলৈ পাওঁ, তেতিয়া মোৰ অলপ মই বাহিৰলৈ ওলাইছো, তাৰমানে প্ৰগ্ৰেম কৰা সত্ৰৰ পৰা বাহিৰলৈ প্ৰগ্ৰেম কৰিবলৈ ওলাইছো 1983 তে